লামনিংয়ে সন্দেহজনক গরুর মাংস সরবরাহের অভিযোগ। ওই ব্যক্তি একটি অটো ভাড়া করে গরুর মাংস বল্লংপাড়ের দিকে নিয়ে যাচ্ছিল। জানা গেছে ব্যক্তিজন লঙ্কা থেকে রেল করে ব্যাগে গরুর মাংস লামনিংয়ে নিয়ে আসে। সেখান থেকে অটোতে করে বল্লংপাড়ের দিকে যাওয়ার সময় স্থানীয় জনগণ তাকে আটক করে। স্থানীয়দের অভিযোগ ভিত্তি করে লামনিং পুলিশ খবর পেয়ে এক ব্যক্তিকেও আটক করে তদন্ত শুরু করেছে। পুলিশের তদন্তের পরেই ঘটনার প্রকৃত সত্য প্ৰকাশ পাবে। আজি মই প্ৰথমতে লামনিং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ আজি যিটো জেহাদীক ধৰিছে, আমাৰ গৌ মাতাক হত্যা কৰিছে, গৌ মাংস লৈ যাবলৈ চেষ্টা কৰি আছে বল্লংপাড়ৰ অভিমুখী। তো আজি এই জেহাদীকেইটা অকল লংকা হোজাইৰ পৰা আহি ইয়াত ইমান সাহস সিহঁতৰ, ইয়াৰ পৰা গৌ মাতাক হত্যা কৰি মাংসটো প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে। গতিকে ৰাইজে এইটো ধৰিছে, মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই জেহাদীকেইটাক উকিয়ানি দি দিছোঁ, আমি ৰাষ্ট্ৰীয় বজৰং দল যেতিয়া আমাৰ হাতত পৰি যাব, ৰাষ্ট্ৰীয় বজৰং দলৰ হাতত, তেতিয়াহ'লে আজি পুলিচ প্ৰশাসনৰ হাতত পৰিছে বুলি তোমালোকে বাছি গৈছা দেই। আজি যদি ৰাষ্ট্ৰীয় বজৰং দলৰ হাতত পৰিলাহেঁতেন তেতিয়াহ'লে তোমাৰ অৱস্থাই বেয়া আছে। আজি দিনটো হয়তো তোমাৰ জীৱনৰ কাৰণে শেষ দিন হ'লহেঁতেন। তো মই প্ৰশাসনক আৰু চৰকাৰৰ ওচৰত আবেদন কৰিম, যোনে যিমান জেহাদী গৌ মাতাক হত্যা কৰিব, গৌ মাতা মানে আমাৰ মা, আমাক মাতাক হত্যা কৰিব, সিহঁতক অবিলম্বে ফাঁচি দিব লাগে। আৰু আজি যিটো ঘটনা বৰ মানে এনেকুৱা জঘন্য ঘটনা সিহঁতে কৰি থাকে। তো গতিকে এইটো লাহে লাহে সিহঁতে যদি এটা অন্তত আজি যিটো ধৰিছে এইটো যদি ফাঁচি হৈ যায়, তেতিয়াহ'লে সিহঁতে কিন্তু কাণ খাৰা হৈ যাব আৰু মোৰ হিচাপত নেক্সটত সিহঁতে গৌ মাতাক হত্যা নকৰে। কোৱাৰ একো নাই, মোক ড্ৰাইভাৰে ফোন কৰি ক'লে যে দাদা মোৰ গাড়ীতে এটা মানুহ এনেকুৱা গৌ মাংস লৈ আহিলে। তেনেহ'লে তুমি কেনেকৈ গম পালে? কয় সি মোৰ গাড়ীতে আছিলে আগত, এতিয়া মোৰ গাড়ীৰ পৰা বেলেগ এখন গাড়ীত গুচি গ'ল। তো যেতিয়া সি গুচি গ'ল বেলেগ গাড়ীতে, মই যেতিয়া গাড়ীত চাই আছোঁ তেতিয়া ব্লাড লাগি আছে। তো মই ওই গাড়ীখনক ফোন কৰি মাতি তাক ৰখালোঁ। ৰখানোৰ পিছত তাক যাই ধৰিলোঁ। ধৰাৰ পিছত সি ক'লে যে এইটো গৌ মাংস। তাৰপিছত ইয়াতে পাব্লিক জমা হৈ গ'ল, এটা ভেজাল লাগিব, এইটো কাৰণে মোক ফোন কৰিলে। মই অটো ড্ৰাইভাৰ, অটো ইউনিয়নৰ প্ৰেচিডেণ্ট হিচাপে মই অ' চি ছাৰক ফোন কৰিলোঁ। অ' চি ছাৰক দি তাক যাই কেনে তাক লৈ আহিলোঁ।